ওম শান্তি 29 আগষ্ট 2024 সাকাৰ মহাবাক্য সম্পূৰ্ণ হোৱাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক ইয়ালৈ পাঠ পঢ়িব আহিছা। তোমালোকে চকু বন্ধ কৰাৰ দৰকাৰ নাই। পাঠ চকু মেলি পঢ়া হয়। প্ৰশ্ন: ভক্তি মাৰ্গত কোনটো অভ্যাস ভক্তসকলৰ থাকে যিটো এতিয়া তোমালোক সন্তানসকলৰ থকা উচিত নহয়? উত্তৰ: ভক্তি মাৰ্গত যিকোনো দেৱতাৰ মূৰ্তিৰ আগত গৈ কিবা নহয় কিবা মাগি থাকে। তেওঁলোকৰ মাগি থকাৰে অভ্যাস হৈ যায়। লক্ষ্মীৰ আগত গ'লে ধন বিচাৰিব, কিন্তু একোৱেই নাপায়। এতিয়া তোমালোক সন্তানসকলৰ এইটো অভ্যাস নাই। তোমালোকেতো পিতাৰ উত্তৰাধিকাৰী হৈছা। তোমালোকে সত্য বিচিত্ৰ পিতাক চাই থাকা। ইয়াতেই তোমালোকৰ সঁচা উপাৰ্জন হয়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. পিতাই যি জ্ঞানেৰে অলংকৰণ কৰে সেয়া স্থায়ী কৰি ৰখাৰ পুৰুষাৰ্থ কৰিব লাগে। মায়াৰ ধূলিত জ্ঞানৰ অলংকাৰ নষ্ট কৰিব নালাগে। পাঠ ভালদৰে পঢ়ি অবিনাশী উপাৰ্জন কৰিব লাগে। 2. এই চিত্ৰ অৰ্থাৎ দেহধাৰীক সন্মুখত দেখিও বুদ্ধিৰে বিচিত্ৰ পিতাক স্মৰণ কৰিব লাগে। চকু মুদি বহাৰ অভ্যাস কৰিব নালাগে। বেহদৰ পিতাৰ পৰা একো মাগিব নালাগে। বৰদান: সময়ৰ মহত্বক জানি তীব্ৰ গতিৰে প্ৰথমত আহোঁতা তীব্ৰ গতিৰ পুৰুষাৰ্থী হোৱা। অব্যক্ত ভূমিকা আৰম্ভ হোৱাৰ পাছত অহা আত্মাসকলৰ শেষত আহিও তীব্ৰ গতিৰে প্ৰথমত যোৱাৰ বৰদান প্ৰাপ্ত হৈছে। সেয়েহে সময়ৰ মহত্বক জানি প্ৰাপ্ত হোৱা বৰদানক স্বৰূপদানা। এই অব্যক্ত প্ৰতিপালন সহজেই শক্তিশালী কৰি তোলোতা হয়। সেয়েহে যিমান আগবাঢ়ি যাব বিচাৰা আগবাঢ়ি যাব পাৰা। বাপ দাদা আৰু নিমিত্ত আত্মাসকলৰ সকলোৰে প্ৰতি সদায় আগলৈ উৰি যোৱাৰ আশীৰ্বাদ থকাৰ কাৰণে তীব্ৰ গতিৰ পুৰুষাৰ্থৰ ভাগ্য সহজে প্ৰাপ্ত হৈছে। শ্লোগান: নিৰাকাৰ তথা সাকাৰৰ মহামন্ত্ৰৰ স্মৃতিৰে নিৰন্তৰ যোগী হোৱা। প্ৰীতি বুদ্ধিৰ হৈ বিজয়ৰত্ন হ'বৰ কাৰণে আজিৰ অব্যক্ত সংকেত। সদায় বিজয়ৰ উৎসাহ উদ্দীপনাত থাকা। নিৰাশ হোৱাৰ সংস্কাৰ যাতে নাথাকে। যিকোনো কঠিন কাৰ্য ইমান সহজ অনুভৱ হওক যেন কোনো ডাঙৰ কথা নহয়, কিয়নো অনেকবাৰ সেয়া কৰিছা। কোনো নতুন কথা নহয়, অনেকবাৰ কৰাটোকে পুনৰাবৃত্তি কৰি আছা। এইটো স্মৃতিয়ে বিজয় কৰি দিব। ওম শান্তি।